তাৰ পাছতে তৎকালীনভাৱে এই সংবাদমেলৰ আয়োজন কৰা হৈছে। যিহেতু আমি যিবিলাক বিষয়ৰ ওপৰত আগবাঢ়ি গৈছোঁ, খিলঞ্জীয়া, থলগিৰি, ভূমিপুত্ৰ এই শব্দবিলাক আমি বিগত কালত শুনি আছোঁ, কিন্তু এই থলগিৰি বা খিলঞ্জীয়া মানুহৰ স্বাৰ্থ কিমান দূৰ আমি ৰক্ষা কৰিব পাৰিছোঁ সেইটো আজিৰ তাৰিখত ডাঙৰ প্ৰশ্ন। যিহেতু যোৱা কিছুদিনৰ আগত নিউজ হৈছে, দুই এদিনৰ আগত, যে শিৱসাগৰৰ মাজমজিয়াৰ পৰা নাতি দূৰত কাটনিপাৰ সত্ৰ আৰু কুৱামৰা সত্ৰৰ নিচেই ওচৰতে যি পথাৰ আমাৰ হয় গৰীয়া, ইয়াৰ গোসাঁই, মহন্ত, বামুণ, আহোম, আমাৰ এইবিলাক জনগোষ্ঠী মানুহৰ পথাৰ। এই পথাৰত বৰপেটাৰ বাঘবৰপা মিয়াই আহি পেলাই আমাৰ চকুৰ আগতে মাটি কিনিলে বুলি যেতিয়া তাকো আমি নিউজৰ যোগেদি শুনিবলৈ পালোঁ, তেতিয়া আমি আৰু চিন্তা কৰিবলৈ বাধ্য হ'লোঁ যে ইমান থলগিৰি, থলুৱা শিৱসাগৰত উজনিত মিয়া থাকিবলৈ দিয়া নহয়, মিয়াক খেদি দিয়া হ'ব, এই কথাবিলাক ক'লৈ গ'ল? গতিকে আমি সদৌ অসম গৰীয়া জাতীয় পৰিষদে এইবিলাকৰ ওপৰত মনোনিৱেশ কৰি আছোঁ। আৰু এটা কথা আমি স্পষ্ট কৰি দিওঁ, যিহেতু আহোম যুগৰ পৰা বা তাৰ আগৰ পৰা এই গৰীয়াসকলৰ যিটো অসমত জনগোষ্ঠীয় স্থিতি, এই স্থিতিটো 100% তাৰ ওপৰত শুদ্ধ। আৰু সেইকাৰণে আমাক এনেকুৱা কথা নহয় যে খিলঞ্জীয়া মানুহক কোনোবাই খিলঞ্জীয়া প্ৰমাণপত্ৰ, সেইটো আমি স্বাগতম কৰিছোঁ, কিন্তু সেইটোতে আমাৰ শেষ নহয় যে আমি খিলঞ্জীয়া, আমাক খিলঞ্জীয়া কৈ দিলে। মই সদায় এটা কথা কৈ আছোঁ, বগাটো সদায় বগা, কলাটো কলা, ৰঙাটো ৰঙা। গতিকে ইয়াত আমাৰ কাটনিপাৰ সত্ৰত যি মাটি বিক্ৰী হ'ল, এই মাটিটো এনে হাৱাত হোৱা নাই বিক্ৰী। এই মাটি বিক্ৰী কৰিবলৈ বিভিন্ন নথি পত্ৰ দৰকাৰ। যেতিয়া আমাৰ ইয়াৰ থলুৱা মানুহ এজনে, থলগিৰি মানুহ এজনে মাটি কিনিবলৈ যায়, কিমান প্ৰব্লেমত পৰে সেই কথাটো আপোনালোকে সকলোৱে জানে, সেই কথাটো সকলোৱে অৱগত। তাৰমানে এতিয়া আমি কি ভাবিম, সেই ফাইল টেবুলৰ তলে চলিলে নেকি? টেবুলৰ ওপৰতো ঢেৰ ফাইল থাকে, সেই ফাইলবিলাকত আপত্তি, ওজৰ আপত্তি ইমানেই থাকে। ভাল কথা, ওজৰ আপত্তি বহুতবাৰ থাকক, কোনো ক্ষেত্ৰতে থলুৱা গৰীয়াৰ মাটি, থলুৱা মৰিয়াৰ মাটি, খিলঞ্জীয়াৰ মাটি, আমাৰ যিবিলাক আহোম আছে, মহন্ত আছে, গোসাঁই আছে, আমি একে পথাৰ, শিৱসাগৰত একে পথাৰত আমাৰ মাটি আছে, আমি মিলাপ্ৰীতিত থকা মানুহ। এই মাটি আমাৰ মানুহৰ মাজত থাকিব লাগে। এতিয়া কথা হ'ল, ইয়াত যিবিলাক মানুহে এতিয়া মিয়া মানুহ, মই এই কথাটো কৈ দিলোঁ যে ইয়াত যিখিনি মানুহ বিগত কালৰ পৰা আছে, সেই মানুহখিনি ইয়াত স্কুলত পঢ়ি আছে। এতিয়া আমাৰ শিৱসাগৰত এনেকুৱা স্কুল আছে য'ত, মই এতিয়া নাম নকওঁ, পিছত আমাৰ RTI হৈ আছে, গোটেই বস্তুবিলাক আহিব, তাত খুব সম্ভৱ 100% নেকি, মই অনুমান কৰি কৈছোঁ, হয়তো কম বেছি হ'ব, এনেকুৱা ধৰণৰ মিয়া ল'ৰাই পঢ়ি আছে। এই ল'ৰাখিনি ডক্টৰ ইঞ্জিনিয়াৰ হওক, আমাৰ শুভেচ্ছা আছে, কিন্তু এইখিনি থাকি পেলাই যেতিয়া ইয়াত 30 বছৰৰ পিছত আমাৰ সমানে গৈ আমাৰ ল'ৰা ছোৱালী মাটি ল'বলৈ বিচাৰিব, তেতিয়া আমাৰ খিলঞ্জীয়া ৰক্ষা কৱচ কৈ থকা আমাৰ কেনেকৈ ৰক্ষা হ'ব? আমি খিলঞ্জীয়া ৰক্ষা কৱচ বুলি কৈ তাতে শেষ কৰিলে হ'ব জানো? গতিকে এতিয়া কথা হ'ল, আজিৰ তাৰিখত ইয়াত কোনো পলিটিকেল ভাষা নাই। আজিৰ তাৰিখত গৰীয়া মানুহ, মহন্ত মানুহ, গোসাঁই মানুহে DC চাহাবলৈ কাগজ দিছে যে কেনেকৈ এই মাটি ঘূৰাই ল'ব পাৰি। ইয়াৰ পৰাই দৃষ্টান্তমূলক এটা কথা যাব, অসমলৈ যাব, ভাৰতবৰ্ষ, বিশ্বলৈ যাব যে খিলঞ্জীয়াৰ মাটি এইটো বিশ্বৰ সমস্যা এটা। এই যে আগ্ৰাখনৰ সমস্যাটো, এইটো কোনো স্থানীয় সমস্যা নহয়। গতিকে এটা মেছেজ আমাৰ শিৱসাগৰৰ পৰা যাব যে কেনেকৈ মাটিটো ঘূৰাই লোৱা হ'ল। যি দৰত, যি আজিৰ তাৰিখত দৰ তেওঁলোকে যি দৰত লৈছিলে, অন্যায় কৰি নহয়, সেই দৰ তেওঁলোকক দিবলৈ আমাৰ থলুৱা মানুহ ৰেডি আছে। আজিৰ তাৰিখত থলুৱা মানুহে এইটো গ্ৰহণ কৰি লৈছে যে আমি মাটি আমি নিজে ৰাখিব লাগিব। কোনোবা মানুহৰ মাটি বিক্ৰী কৰিবলৈ আহিব, প্ৰয়োজন আহিব, এইটো নহয় যে তেওঁ মাটি কোনে পইচা দিব, তেওঁক মাটি বিক্ৰী কৰিবৰ প্ৰয়োজন আহিব, তেতিয়া আমাৰ সেই থলুৱা মানুহবিলাক, আমি এতিয়া তেনেকুৱা চিলেক্টিভ গ্ৰুপ ইতিমধ্যে আমাৰ লগত যোগাযোগ কৰি আছে, সেই মানুহে উচিত দৰত পালে কাৰ আপত্তি থাকিব? আৰু সেই চক্ৰ বিষয়াৰ কাৰ্যালয়, যি চক্ৰ বিষয়াক CM মহোদয়ে বাৰে বাৰে মিটিং কৰি আছে, বুজাই আছে যে কোনটো ষ্টাইলত CM অসম চলাব বিচাৰিছে, যে থলগিৰি মানুহৰ স্থায়িত্ব প্ৰভুত্ব থাকিব লাগিব। তেনেহ'লে এই চক্ৰ বিষয়াসকলে যাৰ স্বাক্ষৰত এই কামবিলাক হৈছে, তেওঁলোকে কি CMৰ লগত কথা বতৰা হোৱা নাই নেকি? আমাৰ সেইটো প্ৰশ্ন আছে। তেওঁলোকক কি CM কোনটো আদৰ্শত চলাইছে সেইটো তেওঁলোকে গম পোৱা নাই নেকি? যে থলগিৰি মানুহৰ স্বাৰ্থ ক'ত সুৰক্ষিত হ'ব? এইটো আজিৰ তাৰিখত এটা ডাঙৰ প্ৰশ্ন।